অনলাইনে ক্যাশ থ্যাংক ইউ হে গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই বেমাৰী এতিয়া ৰিকভাৰ হৈছোঁ মাতটোত চাগে অলপ অলপ ধৰিব পাৰছি নে পাৰা নাই ক'ব নোৱাৰোঁ মোৰ মাতটো এতিয়া বহি আছে মানে খোলা স্পষ্ট চাউণ্ডটো দিব পৰা নাই হ'লেও কথা নাই মই জোচত আহি গৈছোঁ কাৰণ এই দুই তিনিদিন নহয় ক'ব গ'লে মই 5 দিন মানেদি পালাং পুলুং কৰিছোঁ মানে বেমাৰো লাগছে অত্যাচাৰ আৰু মই ৰুম চুম অলপ চিফ্ট কৰিলোঁ সেইটো কাৰণে ধৰি লওক ব্যস্ত হৈ গ'ল মানুহটো ঘৰত গ'লোঁ 1 জানুৱাৰী বুলি তাতে বেমাৰ লাগি আহিল অভাৰঅল ক'ব গ'লে একদম ফাল্টু হৈ গৈছে এতিয়া ফাইনেলি নতুন চেলেঞ্জৰ সৈতে বেছিকৈ কথা ক'লে কাহ উঠে নতুন চেলেঞ্জৰ সৈতে নতুন কনচেপ্টেদি মানে এতিয়া মই ৰেপিডত এটা মানে ৰেপিড' মাৰিম বাইক চাইক বঢ়াকৈ উলিয়াই লৈ আহিছোঁ মজাকৈ বৰ্তমান আছোঁ তোমাৰ এই মঠঘৰীয়া ৰাস্তাটোত কেমেৰা ছেটিংছটো মই মিলোৱা নাই দেই 4K 60 FPS কৰিব লাগিছিল মানে ৰিছেট কৰিছোঁ কেমেৰা ছেটিংছটো মিলাব লাগিব আৰু এতিয়া বৰ্তমান যেনেকৈ আছে এনেকৈ থাকক কথা নাই এইখিনি কৰি পেলাই ৰেপিড' মাৰিব যাম এতিয়া বৰ্তমান আজি কৰিব লাগে মই গাড়ীখনৰ ছাৰ্ভিচিং যিটো নেকি অলৰেডি ডেট পাৰ হৈ গৈছে মানে ছাৰ্ভিচিং ডেট পাৰ হোৱা নাই দেই মই কিলোমিটাৰ কাউণ্টিং কৰোঁ না যিটো আমাৰ গাড়ী বেছি চলে কিলোমিটাৰ হিচাপত ছাৰ্ভিচিংটো কৰিব লাগে এতিয়া কিলোমিটাৰ হিচাপত ছাৰ্ভিচিংটো মানে টাইমটো পাৰ হৈছে আজি গতিকে ছাৰ্ভিচিংটো কৰি লওঁ গাড়ীখনো বঢ়িয়াকৈ ইঞ্জিন অইলটো চেঞ্জ কৰিম আৰু ইঞ্জিন অইল ফিল্টাৰটো হেল্ল' গাইজ মাইক টেষ্টিং ৱেলকাম টু গোপ্ৰ শ্বট মানে কথা ক'লি কাহটো উঠব এইটো ফিক্স সেইকাৰণে আৰু বেছি কথা ক'ব ইচ্ছাও নাযায় কিন্তু উপায়ো নাই আহি পেলাই গাইছ অ'টিপিটো দিয়ক 5526 অ'কে চিটি চেণ্টাৰ বেক চাইডে যাব নেকি অঁ পিছত এইটোৰ পৰা নমাই দিলে হ'বনে অ'কে ঠিক আছে এই চেল্ফো দবিনে নাই নহয় গাড়ীখনৰ বেটাৰী প্ৰব্লেম আছে উঠক হৈছে ন হৈছে এটা সন্মুখত ৰখাই দিম বলেই 1 ছেকেণ্ড ওকে অনলাইনে ক্যাশ থ্যাংক ইউ মেডাম মই ইউটিউবত ভিডিঅ' বনাওঁ ডেইলি ব্লগ কৰোঁ এইটো মোৰ চেনেলৰ নাম মানে কেমেৰাটো অন হৈ আছে প্ৰব্লেমটো নহয় আপলোড কৰিলে থেংক ইউ গাইজ প্ৰথম ভাড়া কমপ্লিট কেইটকা মাৰি দিছে কাষ্টমাৰে চাৱাই নাই 35 টকা দিছে বঢ়িয়া কেই পইচা বেছিকৈ দিছে 9 পইচামান চাগে বেছিকৈ পালোঁ টেনশ্যন নাই এতিয়া আইও বেগকৈ ইধাৰ লগা নেকা চিধা যাওঁ ছাৰ্ভিচিং কৰিব নেকি কফ চিৰাপ খাই এইফালে ভুল কৰিছোঁ গম পা না ইমান দিন মই একো কফ চিৰাপ খোৱা নাছিলোঁ নাখাই পেলাই মানে বেমাৰ ঠিক কৰিম বুলি ভাবিছিলোঁ আজি কিহৰ বা ষ্টিল কফ চিৰাপটো খালে এতিয়া মাতটো বহি যাব চিলাই লাই মানে জাষ্ট ওলাই আহোঁতে খাই আহিছিলোঁ সেইকাৰণে এতিয়া মাতটো যদি বহি যায় য'ত হৈ যাব না এতিয়া ভিতৰ ৰাস্তা চিনি পোৱা কথা নাই চিধা যাওঁ যাই পেলাই তোমাৰ ছাৰ্ভিচিংটো কৰোঁ ব'লক গাইজ আহি পালত ডিলাৰ এতিয়া মানুহ কোনটো ফ্ৰী আছে ভালনে খবৰ এই ইঞ্জিন অইল চেঞ্জ কৰিব লাগে অন দি লগে দিয়ক উবেৰো ভাড়া মাৰা হৈ গ'ল অফ কৰি দিয়ক অ' ছাৰ এই হণ্ডাৰ ইঞ্জিন অইলটো আছে না হণ্ডাৰটো নাই আনিব যাব লাগিব নেকি এইখনত পাম নে নাই চাই আৰু এখন পালেও মজা হৈ যাব
আশা নাই এই হণ্ডাৰ ইঞ্জিন অইলটো আছে নেকি হণ্ডাৰ ইঞ্জিন অইল হা 600 মান লয় 900 ধৰে 900 বা 1 লিটাৰ এটি হ'লেও হ'ব 800 হ'লেও কম হ'ব না আকৌ হা আছে নেকি 900 তো 5W30 Pro Honda genuine original to na ha kira ka MRP to beshi thake ha 430 dibe bujhe na 430 MRP ki mane MRP nai niki 456 ase musi dia sunol to le go 400 lo 400 lo 430 kot lo original tuma discount dise discount na de tuma discount di क्या दौरा कैसे ऐसे होता 430 ना 430 মই ইয়াতে জাপৰি গো নাই বস্তু কিয় খামছা মাত্ৰ পইচাও নাই ঘণ্টা আছে না বঢ়িয়া এই ফিল্টাৰটো তাতেও আছে চাগে অইল ফিল্টাৰটো এই আৰু দি একেলগে লগাই লওঁ তাতে আৰু লগাব পিছত Honda SP125 SP125 এইটো লগে লৈ গেল টেনশ্যন নাই অকল ফিটিং চাৰ্জটো দিম আৰু হা এইটো নহয় সৰু একদম সৰু মানে কিমান সৰু বুলি ক'ম এতিয়া দেখা পালে গম পাম নে তাৰ পৰাই লওঁ তাৰ পৰাই লৈ লওঁ নহ'লে সিও বেয়া পাব মানে চব বস্তু ইয়াৰ পৰাই লৈ আহিছে বুলি ক'ব এটা নাই গাইছ এতিয়া হণ্ডাৰটো নাই বুলি কৈছে ইঞ্জিন অইলটো লওঁ যদি ফিল্টাৰটো নাই বুলি কয় তেতিয়াহ'লে ইয়াৰ পৰা লৈ যাম আহি লগে দি ছাৰ ভৰে দি চিধা কৰি দিওঁ আৰু অলপ চাপাই দিওঁ চাপাই দিলে আৰু টেনশ্যন নাই নহ'লে গাড়ী চাড়ী আহে না জাম লাগি যাব পাৰে বিলকুল ৰিক্স নিলে সেইকাৰণে কাৰোবাৰ গালি কে খাওঁত কেকা ফ্ৰীতে গালি চালি খাব মন নাই হৈ গেল এই বঢ়িয়া দেখ গাইছ পুৰাকৈ মোবাইল দি চট লওঁ এতিয়া গাইছ প্লেনিং আকৌ চেঞ্জ হ'ল মানে বেটাৰীটো এবাৰ চাৰ্জত দিম নাকি গোটাই খুলছি এয়াৰ ফিল্টাৰটো হাৱা মাৰিব দিছোঁ আৰু তোমাৰ বেটাৰীটো চাৰ্জ কৰিব দিছোঁ মানে চেঞ্জ কৰাৰ আগত একবাৰটো চাৰ্জ কৰি পেলাই ইউজ কৰোঁ নেকি চেঞ্জটো বাৰু কৰিমেই কিন্তু বৰ্তমান যিটো পইচা নাই কিক মাৰি থকাতকৈ 100 টকা এটা যাব বেটাৰীটো চাৰ্জ দিওঁতে বোলে আগতে 50 টকা লৈছিলে আজি কিবা 100 টকা লয় এটা একদিন হওক 100 টকা গেলেও কথা নাই বেটাৰীটো চেঞ্জ কৰিলেও এনেও 1200-1300 টকাটো যাবই গতিকে 100 টকা দি ছাৰ এই ইউজ কৰি চাওঁ কেইদিন চলে যেদিন চলে চলাওঁ কাৰণ কিক মাৰিব অশান্তি লগা আছে নেকি বেয়া হোৱা নাই ছাৰ্ভিচিং তহঁতৰ বেয়া আছে এই বঢ়িয়া বৌ RPM ফালি আছিল বেটাহঁতে যি নহওক মানে সেই আৰু ধৰ্মহান এতিয়া চাওঁ কিমান টাইম লাগে 1 ঘণ্টা লাগিব বুলি কৈছে বেটাৰী চাৰ্জ হওঁতে 1 ঘণ্টাটো ৰখোঁ অলপ তলৌ মাৰি অলপমান ঘূৰা কৰি থাকোঁ মানে চাৰ্জিং হোৱাৰ পিছত এই ভাড়া মাৰিব যাম বৰ্তমান টাইম কিমান হ'ল জানানে টাইমটো চাই লওঁ ৰ'ব 1 ছেকেণ্ড টাইম হৈছে তোমাৰ 4:01 ক'ব গ'লে কটাই 5টা বজাকলৈকে মই ৰখিব লাগিব 5টা বজাকলৈকে কি কৰি থাকিম এতিয়া সেইটোৱে কথা গাইছ বেটাৰী চাৰ্জ হৈছে এতিয়া কিক মাৰি ষ্টাৰ্ট কৰিব লাগে নতুন টেকন'লজি হা গোটাই টাইম বৰবাদ কৰি দিলি তোমাৰ নহয় বেটাৰী চাই পেলাই বোলে চাৰ্জ দিছে কি বা চাৰ্জ দিলে এতিয়া মিটাৰটোৱে অন নহয় মাজতে
এই যেন এটা সেলফ মাৰি মিটাৰ দাও নে অফেই হ'ল সেলফে মাৰিব নাপালো এইয়া একোৱেই নাই নে বেটাৰী বেগে বেলেগ চাৰ্জ হ'ল বেটাৰীয়ে দাম বেছি হৈ গ'ল বেটাৰী চাৰ্জ টানলাক নেকি তাৰ উল্টাকে টানিলে নেকি বেটাৰী পে নহ'লে মিটাৰ চিটাৰ অন হৈছিল আগতে ই মিটাৰো অন নহয় কিক মাৰিব লাগিব এতিয়া অন হ'ব চাবি কিক মাৰিলি কাহিনী এইয়া এতিয়া অন হৈছে এই কম বুলি ক'লেও মই 1.5 ঘণ্টা বহিছোঁ এখানতে বেৰেং চিট হা তাপলে হৈ গ'ল অলপ এনে টাইম মুখা গ'ল সলালি কেই টকা পৰে এইটো সলালি কেই টকা পৰে আছেনে বেটাৰী কিমান পৰে মোৰ তাতো পইচা নাই এতিয়া তেরোশো 50 পড়বো আরে এটা এক্সচেঞ্জ করলে কি ভ্যালু পাম না মাত্র এই শালা কামে নাই শুন 50 টাকা নালগে যা নহয় 18,000 কলি মানে ওয়ারেন্টি থাকা বুলি কৈছি মোৰ 16,000তে বেয়া আছিল কিন্তু নিবা টাইম নাপায় না ডিলাৰত সেইকাৰণে মই বোলো ভাড়া মাৰি থাকোঁ গতিকে কামখিনি কৰি লওঁ যেতিয়া ছাৰ্ভিচিং দিব যাওঁ একেলগে কৰি আনিম ছাৰ্ভিচিং দিয়াক লাগি কিলোমিটাৰ হৈছে কিলোমিটাৰ হোৱাৰ কাৰণে নহয় বোলে 19,000 চলালোঁ 19,000 চলালি নহয় বোলে 18,000 কলি কি হয় এইকাৰণে ভাল লাগি গ'ল কিন্তু বছৰ 2 বছৰে দি ৱাৰেণ্টি থাকে বোলে এতিয়া 8 মাহ আছে মাত্ৰ 1 বছৰো হোৱা নাই क्या होगा হা क्या होगा अभी জিন্দগী বৰবাদ জানছে বুলি কয় গাইছ সিংৰাজ চেহেৰা চাগে মানে যোনটো ঠিক থৈ পেলাই চিধা আহিলোঁ মই তোমাৰ ৰাজগড় ৰোডত থকা এটা চাহৰ দোকানখনত এইখন এতিয়া ৰাজগড় ৰোড মানে কমাৰ্চ পইণ্ট দিব আহি ৰাজগড় যোনটো মানে টাৰ্ণিংটো আৰু এইটো টাৰ্ণিং কমাৰ্চ পইণ্ট দিব আহি গাড়ী আছে না এই কমাৰ্চ পইণ্ট দিব আহা এইটো ৰাজগড়ত চিধা ভাঙা গছ যায় মানে এইটো চাহ পায় চিংৰা 5 টকাকৈ কিন্তু চিংৰা 2 পিচ দিয়ে একেলগে 10 টকা 2 পিচকৈ চাটনি সকলো টেষ্টি মজা কিন্তু চিংৰা একদম চেপগিৰি কিন্তু বঢ়িয়া পকৰি আন চাইছোঁ আৰু এইফালে তোমাৰ 5 টকীয়া চাহ কাপ কিন্তু বিৰাট লাভ হোৱা দেই মানে ডাঙৰ কাপ মানুহে যে সৰু সৰু কাপকেইটা যি দিয়ে 5 টকাত সেনেকুৱা কাপ নহয় মানে লাভ লছ নহয় লাভ আছে সেয়াকেইটা মজাকৈ চিংৰা চাহ মজাৰে আৰু এইফালে ভাড়া লাগিলে মাৰিম মানে ভাড়া চাড়া লগা নাই মই এনেই গ'লোঁ একপাক মানে মই বোলো সেইখিনি জাপৰি চাইডে থকাৰ কাৰণে লগা নাই কিজানি এই গাড়ীগিলা বেক কৰিব লগা হৈছে মই আগে দিওঁ ৰ দেখ এই গাড়ীখন চাইড কৰি দিওঁ দি পেলাই আৰু চাহটো খাওঁ নেকি আপুনি ৰাতি একবাৰ কেঞ্চেল কৰি দিছিলে এইমাত্ৰ আপোনাৰ তাতে লাগিছিলে মই আহিব ওলাইছোঁ কেঞ্চেল হৈছে আকৌ মোৰ তাতে লাগিছে দুবাৰ কিবা হ'ল অ' টি পিটো কৈ দিয়ক 6906 অ'কে উঠক অসুবিধাটো নহয় ওপৰতে ভৰিখন পাৰ কৰিব পাৰিলে কথা নাই ইয়াত ভৰি দিব পাৰিব নহয় অঁ ৰ'ব উঠাৰ পিছত লগাব লাগিব মানে ইয়াত ল'ব জেগা নাই উঠি লওক ক'ত যাব লাগিব আনন্দনগৰ এই বঢ়িয়া অঁ উঠক পাৰিবনে লগাই দিব লগাই দিলেও হ'ব কথা নাই পাৰিবনে অসুবিধা হ'ব দিয়ক থেংক ইউ যাব পাৰি ন ব'লক চলো গাইছ ড্ৰপটো কৰি লওঁ প্ৰথম মানে ছেকেণ্ড ভাড়া 2 নম্বৰ কিমান 38 নে 28 কিবা সেনেকুৱা লাগছে আৰু কথা নাই 3.3 কিলোমিটাৰ ড্ৰপ আছে ড্ৰপটো কৰি লওঁ ব'লক আনন্দনগৰ লোকেশ্যন চিনি পাওঁ মেপত দৰকাৰ নাই কি হ'ব কাজিয়া মানুহ নিজে ভুল কৰি নিজে এটা বাঢ়ি আছে গাড়ী এখন স্পীড ব্ৰেকাৰৰ বেকত আহিছে আৰু এম্বুলেঞ্চে নেকি এম্বুলেঞ্চ নহয় চাগে প্ৰাইভেট গাড়ী মানে মেডিকেল যে কাম কৰে এই প্ৰাইভেট গাড়ী এই স্পীড ব্ৰেকাৰত আপত মানে আগৰ গাড়ীখন ৰখাই দিছে দিল্লী ইয়াৰ গাড়ীখন স্পীড ব্ৰেকাৰটোৰ ওপৰত এটা চাকা ফাছিল মানে আগৰ 2টা চাকা এই স্পীড ব্ৰেকাৰ ফাচলি পিছে আহিবই নাই গাড়ীখন অট'মেটিক ই চালা গেপ এৰা নাই এৰি পেলাই ই এটা ভাঙি দিছে লগাও নাই কতি একো হোৱাও নাই ই গেপ এৰিব লাগে নে গাড়ীখনৰ কমন চেঞ্চ বোলা বস্তু নাই নেকি 2-4 মিটাৰ কমচে কম গেপ এৰ যাতে সি পিছে আহিলেও তোৰ ৰিক্স নাথাকে
জ্ঞান নহয় মানুহদৰে কাজিয়া কৰি আছে খালি তাকে গালি দি আছে তেজ গৰম হ'লে কি হ'ব ভাই সময় মানুহ পাল্লাত পৰি মাৰ খাই যাব কাপত ধৰি ৰ'ব গৰমতে দিলে দিব নিজৰ অলপ সাৱধানতা থাকিব লাগে ডিচিপ্লিন থাকিব লাগে গাড়ী চলোৱা বেলেগ অকল দোষ দিব জানি নহ'ব না এনেকৈ স্পীড ব্ৰেকাৰ এটা চাকা আগৰ চাকাৰ ওপৰত থাকি গেলি বেকতে আহিব না আগৰ গাড়ীখনে ব্ৰেক মাৰিলে কি কৰিব সুন্দৰ কোনো কি পিছফালে যাই পেলাই ই নিজৰ কাম ঠিকে কৰিছে পিছত গেপ এৰা নাই এতিয়া তাৰ ভুল বকলি কি হ'ব একদিন হওক ড্ৰপ লোকেশ্যন পালোঁ এই 2 জেগাত দেখা পালোঁ আৰু এক জেগাত ডিঅ' এখন পিছফালে মাৰি পেলাই মানে মাৰ্কেটটো ভাঙি গৈছে আকৌ নতুন ডিঅ' DS6 তোমাৰ 125 cc ডিঅ' এখন এই ৰখি থকা গাড়ী পিছফালে মাৰি দিছে যায় গেপ নেৰে অলপমানো একদম অকণ গেপের বৈ গেছি যাওঁতে লাগি গেছে লাগি পেলাই মাৰ্কেটটো ভাঙি গৈছে থাকতে সেই মানুহবোৰে একো কোৱা নাই কাৰণ সি গম পাইছে তাৰে ভুলি গাড়ী চাইড কৰি লৈ পেলাই নিজে চাইছে নিজৰ গাড়ীখন আহি পালোঁ ড্ৰপ লোকেশ্যন এইফালে ন মেডাম চলো বহুত বঢ়িয়া ভাড়া লাগি আছে কিন্তু ফাল্টু ভাড়া লাগি আছে বে ইয়াতে নেকি ৰখাই দিওঁ অ'কে এইখিনি নামিব পাৰিবনে অকণমান আগে দিওঁ নেকি অঁ পাৰিছে থেংক ইউ দেই এই তলৰ পৰা এইডাল তলৰ পৰা চিন্তা হৈছে তেওঁ মই লগাই দিম দিয়ক প্ৰথমে লাগিলে আহোঁ দিয়ক চাওক মই লগাই ল'ম ন টেনশ্যন অনলাইন ন অ'কে হা 41.91 আছে 42 দিলেই হ'ল ৰ'ব 42 দিলেই হ'ব কথা নাই চানমাৰি যাব পাৰি কিন্তু যাওক আছে ন দিয়ক থেংক ইউ গাইজ ভাড়া ড্ৰপ কৰিলোঁ আপোনালোকে নাভাবিব যে মই ধৰিলোঁ এই কাষ্টমাৰটোক সেই পাৰ্মিশ্যন লোৱা নাই বুলি অলৰেডি গম পাই মানে ভিডিঅ' বনোৱা বুলি চেনেলটো দেখা পাইছে আগত দেখি ল'ব এই 42 টকা মাৰি দিছে গহনা কাশ্যপ নামটো কিন্তু বঢ়িয়া দেই সুন্দৰ নাম গহনা কাশ্যপ গহনা নামটো শুনা নাছিলোঁ এনে শুনা গহনা জানো কিন্তু গহনা নামটো শুনা নাছিলোঁ আৰু কাশ্যপ উপাধিটো দি বিৰাট চাজিছে গহনা নামটো মজা আৰ ইউ কামিং আই এম অন মাই ৱে চাওক ক'ত আছে মানুহটো কাষ্টমাৰটো এই আগত আছে এই তোমাৰ ABC পইণ্টটোৰ সেইখিনিত আছে এই কি কৰা ঐ বলক গাইজ এতিয়াও কাষ্টমাৰকো পিক আপ কৰোঁ যাব বোলে চানমাৰি আপানে আপি ক'ব নোৱাৰোঁ যাই চাওঁ নে কি বলক অ'কে বুলি মেছেজ দিছি অ'কে গট ইট মইতো আৰু লিখা নালাগে না ওপৰতে লেখাই আহে জাষ্ট টেপ কৰি দিলে গুচি যায় টেনশ্যন নাই এই ভাই আৰু অলপ গেপ এৰিব লাগে বাকী বলক এতিয়া যাওঁ কাষ্টমাৰটোক পিক আপ কৰোঁ বলক একদম লোকেশ্যনত যাই পেলাই কেমেৰা অন কৰিছোঁ আকৌ আহি পালোঁ গাইজ কাষ্টমাৰৰ পিক আপ লোকেশ্যন মানে এইটো ABC পইণ্ট কিন্তু এতিয়া কাষ্টমাৰ আছে ক'ত নামটো কি সেইটোৱে কথা নামটো চাওঁ ৰ'ব এক ছেকেণ্ড চিন্তা খবৰ আছে কাষ্টমাৰৰ নাম নাই দেখোন ইয়াতে কোনবা থাকিল এতিয়া পিক আপ এন বুলি আছে এন নামটোতো নহয় উবেৰ বুক কৰিছিল নেকি কি নাম আছে নামটো নাই অকল এন বুলি আছে দেখোন গাড়ী নম্বৰ কি আছে তাত গাড়ী নম্বৰ আছে তোমাৰ 6818 দিল নহয় যাব নেকি ক'ত যাব তোমাৰ পৰা তোমাৰ পৰা পাচলি চাই নাযাওঁ হা তেতিয়াহ'লে ট্ৰাফিক জামটো অলপ বেছি ইচ্ছা নাই মই লগতে আছোঁ এই আৰ্জেণ্ট এইটো ভাড়া লাগি আছে না ট্ৰেইনৰ টাইম আছে মানে সেইকাৰণে উঠিছোঁ ব'লা কিবা এটা ল'বা তোমাৰ পৰা পাচলি কেইটকা দিব ভাড়া কিমান লাগিব এনে 44 আহি আছে মইতো 60-70 টকামান দিব 60 টকামান দিব 50 টকা নলওঁ কিন্তু 60 টকা দিবই লাগিব অঁ এইটো কেঞ্চেল কৰি যাম না অঁ এইটো ভাড়া কেঞ্চেল কৰিব লগা হ'ল না বেয়াও লাগে কেন নট ফাইন দ্য কেঞ্চেল ট্ৰিপ তোমাৰ পৰা পাচলিতে নেকি অঁ ব'লক
এই ভাড়া আকৌ লাগি আছে বেক টু বেক গাইজ ভাড়াটো আনি ড্ৰপ কৰি দিলোঁ মানে কুমাৰপাৰা পাছিলে আহিম বুলি কৈছিল মানুহটো কুমাৰপাৰা পাছিল এইফালে ড্ৰপ কৰিছোঁ ভাড়া লাগছে ক'ত যাব জালুকবাৰী 31 টকা নাযাওঁ দি মানে কুমাৰপাৰা পাছিলে আহিম বুলি কৈছিল তাৰপিছত মই আৰু লৈ আহিলোঁ ঘৰত মানুহটো 60 টকা দিবি বুলি কৈছোঁ 60 টকা দি হ'ব বুলি কৈছিল বন্ধ কৰে ভাই কৈছে দি তাৰপিছত আৰু সেই মানুহটো ক'লে কি বোলে মোৰ ট্ৰেইন আছে ইমাৰ্জেঞ্চি আৰ্জেণ্ট এই মালিগাঁও যাব লাগে মালিগাঁও গ'লে কেই টকা ল'বা মই বোলো উবেৰত আপোনালোকৰ ধৰিলেও 8 কিলোমিটাৰমান হয় চাগে কুমাৰপাৰা পৰা চলিব মালিগাঁও ষ্টেচনক লাগি 7.5 8 সেনেকুৱা কিবা কিলোমিটাৰ হয় মানে 80 টকা 90 টকা দেখাব তাৰপিছত হ'ব দে মই সেইটো দিম তোমাক এই তুমি মোকে লৈ যাবা মোৰ দেৰি হ'ব মই বোলো হ'ব দে কথা নাই সি হাৰামদাদাই কি কৈছিল জানা আহি পাই পেলাই মোক কৈছে কি ল তোমাক 100 টকা কৰিয়ে দিছোঁ বোলে সেই 60 টকাটোতো হিচাপত ধৰা নাই আৰু বোলে ডাইৰেক্ট কুমাৰপাৰা চলিবে 100 টকা কৰি দিছোঁ বোলে মই বোলো বাকী সেইটো ভাড়া কোনে দিব আৰু কৈছে কি তোমাক লাগবই নেকি মই বোলো লাগবতো এই কথা কৈ পেলাই আনিছোঁ আৰু মই কৈছোঁ বোলে 50 টকাৰ লৈ কিনে মই নাযাওঁ 4 টকা দিবই লাগিব গতিকে ইফালে 90 টকা আৰু ইফালে 50 টকা দিছে 60 টকা 50 টকা দিছে আৰু ইফালে মই 80 90 টকা বুলি কৈছিলোঁ না সেই হিচাপত 150 টকা দিছি লৈছোঁ এতিয়া ট্ৰেইন আছে বোলে এইখানে ট্ৰেইন চাগে সেইকাৰণে মোক এতে ৰখাই দিব লাগিছিল এইখিনি জেগাত তাৰপৰা চিধা ডাউচি মাৰিলোঁ মানে 7টা বজাৰ পৰা ট্ৰেইন আছে 7টা বাজি গ'লে ৰ গাড়ী চাড়ী অন কৰি দেখাই আছোঁ এই চাবি বহি আহে জল্দি 7টা হ'ল মানে মই 6:55 কুমাৰপাৰা পাইছিলোঁ এতিয়া 7টা 6 মানত ড্ৰপ কৰিলোঁ 2 মিনিট হ'ল 2-2.5 মিনিটমান হ'ল এই ড্ৰপ কৰি কি ভিডিঅ' কৰিছোঁ মানুহ ড্ৰপ কৰিছোঁ ট্ৰেইনখন পালানে নাই ক'ব পাব লাগে হৰণ মাৰি আছিল না তেতিয়াক লাগি সিধা উৰি যাই পাইছি টিকেট চিকেট হয়তো কাটা নাই একদিনক বৰ্তমান আছোঁ মালিগাঁও ষ্টেচনত এতিয়া আৰু চাওঁ নেক্সট ক'ত ভাড়া লাগে কি লাগে মানে ক'ত ভাড়া লাগে মানে চানমাৰী চাইডে গেলি ভাড়া পাই গেলি গুচি যাম আৰু নহ'লে আৰু এনে যাব ভাল নালাগে না 150 টকা এটা কালেকশ্যন হ'ল বাৰু বেয়া হোৱা নাই কেইটকা কাম হ'ল টোটেল এতিয়া মই এটা ভাড়া মাৰিলোঁ তোমাৰ 41 টকা 42 টকা 60 টকা দিব হৈছিল মই 42 টকা লৈছোঁ চলি বহুত ভাল দেই হেলমেটটো হাতত ধৰি দিছি না মোৰ ভাল লাগছি সেইকাৰণে আৰু মই দিব কোৱা নাই মানে ধৰি লওক 42 টকা দিলেও 41 টকা কিবা পইচা আছিল তাৰপিছত আৰু সেইটো 42 টকা আৰু এইফালে প্ৰথম ভাড়াটো 31 টকা 70 টকা 3.5 7 না 40 30 70 টকা এই 17 কিলো বাদ দি 70 টকা আৰু এইফালে 150 টকা কেইটকা হ'ল 130 টকা 120 টকা 220 টকা চৰি 220 টকা ইনকাম হ'ল গতিকে চাওঁ 500 মান যদি কৰিব পাৰিলে মজা হ'লে ৰাতিক লাগি মানে এতিয়া টাইম হ'ল তোমাৰ 7টা 8 না চকুটো জিলমিলিয়ে গৈছে ঘণ্টা এটা মোবাইলত চাওঁ দেখা পাম 7টা 8 হৈছিলে 7টা 8 গতিকে 9টা মান বজাত লাগি আছোঁ 500 নহ'লে 300 মান হ'লেও হ'ব মানে এটা যদি ভাল ভাড়া লাগি যায় সিফালেও হৈ যাব মই চিধা ৰুমত গুচি যাম মানে কফ চিৰাপটো খাই পেলাই মাতটো অলপ বহিছে মই এতিয়া এটা ভাবিলেও মাতটো ক্লিয়াৰ শুনা হোৱা নাই মানে সেই কি বুলি কয় মাতটোৰ অকল বেছটো বাঢ়ি গৈছে ট্ৰাবলটো নাই আৰু মিউজিক প্লেয়াৰ হিচাপত বুজিছোঁ আৰু কথাটো সেইকাৰণে দেখ এতিয়া এই নেক্সট ভাড়া লাগিলে লগ পাই আছোঁ চিধা এই সিটো চাইডো ভাড়া লাগিলে মানে বেলেগ চাইডে নাযাওঁ আৰু গাইছ লাগ ভাল যে এটা অৰ্ডাৰ লাগি গ'ল অৰ্ডাৰ নহয় চৰি ভাড়া লাগি গ'ল যাব ক'ত জানো না কাষ্টমাৰটো লতা কাটা বৈশিষ্ট্য চাৰিআলি চিন মানে এই বৈশিষ্ট্য মন্দিৰ যি আছে এইফালে এই লতা কাটা ভিতৰত আৰু যাব বোলে 152 টকা নেকি দেখাইছি বা আৰু মই আকৌ মিলাই দিব কোৱা নাই চাওঁ দেইনে নাই সিটো চাইডটো ভিতৰ পৰি যায় না দিব লাগে মানুহটো অলপমান মানে কথাৰ খুঁটটো বেলেগ সেইকাৰণে মই নক'লোঁ মই বোলো দিব নে নাই চান্স নাই যদি দিব পৰা কেপাচিটি থকা মানুহ নিজে দিব কমন চেঞ্চ থাকে না মানুহৰ হয় নাই আৰু হ'ব 152 টকা হ'লেও বেয়া নহয় 16-17 কিলোমিটাৰমান হ'ব চাগে বেছিও হ'ব পাৰে দেখি আছোঁ আপোনালোকক গোপ্ৰ শ্বটত বলক এতিয়া পিক আপ কৰিব যাওঁ নহ'লে কেঞ্চেল কৰি দিলে য'ত হৈ যাব কেঞ্চেল নকৰিব লাগে কাৰণ বেলেগে এক্সট্ৰা খোজে না মই খোজা নাই কেঞ্চেল নকৰে যাওঁ পিক আপ কৰিব লওক এইফালে পিক আপ লোকেশ্যন এখেতে নেকি চাওঁ আপুনি বুক কৰিছিল নেকি কি ক'লে 8399 এক ছেকেণ্ড হ'ব দেই হেলমেটটো আপোনাৰ আছে এইটো ইয়াতে লগাই দিয়ক ইয়াতে লগাই থ'ব ৰ'ব টেনশ্যন নাই আৰু কিমান কিলোমিটাৰ দেখাই আছে 19 কিলোমিটাৰ আকৌ ভিতৰে যাব পাৰে হা তাকেতো জালুকবাৰী হৈ যাওঁ নে এইফালে যাওঁ গোটানগৰ এইফালে যাব সেইটো হয় বাৰু ঠাণ্ডাটোও বেছি সেইটো চাইডে ভিতৰত
অ'কে বলক গাইছ ড্ৰপটো কৰি লওঁ নেকি 19 কিলোমিটাৰ এইফালে গেলি 20 কিলোমিটাৰ হৈ যাব 20 চলো এই ৰাস্তাটো বহুত পিছল হৈ আছে না বোকা পানী পেলাইছে বাকী থাকিলে 10 কিলোমিটাৰ অলপমান আগত আছিল এই বাইকটো লওঁ অলপ পাহৰিয়ে গৈছিলোঁ হা বাইকটো ঠিক কৰিব দিছিলোঁ ৰাতিপুৱা ভাড়া কিমান দেখাইছিলে দেখাই আছে কিমান দেৰি আপোনাৰ জেবত দিয়ক যি দিয়ে মোটাত 171 দেখাইছে এইটো দেখালোঁ আৰু হা নহয় এইটো চাওকচোন মইনো আৰু কি মিছা ক'ম মই দেখাই দিওঁ চাওকচোন তুমি ক'বা নহয় ডিষ্টেঞ্চটো আগা পিছে হ'লে এইটো কৰে আৰু আমাৰ ইফালৰ পৰা 20 কিলোমিটাৰ হৈছে না ভাড়াটো একচেপ্ট কৰোঁতে 15 কিলোমিটাৰ দেখাইছিলে আগতে 20 কিলোমিটাৰ হৈছে 5 কিলোমিটাৰে বাঢ়ি গৈছে সেইকাৰণে 171 দেখাইছে আপুনি কমকৈ দিলে দেখোন মোৰ তাতো 151 দেখাই আছে এতিয়া চাওকচোন এতিয়া এই বঢ়াই দিব কাৰণ 20 কিলোমিটাৰ হৈছে না মালটো গম পাইছোঁ 20 কিলোমিটাৰ হিচাপত 200 টকা হ'ব লাগে কিন্তু 171 দিছে বাৰু সেইটো হ'লে দি দিয়ক বেছি নিদিলেও কথা নাই দেখাই দিওঁ 171 আহি আছে সেইটোৱে হৈছে আৰু 10 টকা দিব লাগে দাদা 10 টকা আছে মই আকৌ বঢ়াই দিব বুলি ভাবিছিলোঁ মই 10-20 টকা বেছিকৈ দিব নেকি নাই নক'ব আৰু এই বাইকৰ মানে কি ক'বা আৰু দিয়ক থেংক ইউ গাইছ ভাড়া ড্ৰপ হৈ গ'ল মাজতে আৰু এক্সিডেণ্টটো দেখা পালোঁ এই বোকাখিনিৰ কাৰণে মানুহখিনি বেয়াকৈ পৰছি দেই বিদ্যা কৈছোঁ মই জাষ্ট মানে চকুৰ আগত পৰা দেখা পাইছোঁ পাই পেলাই মানে ৰেকৰ্ডিং বটনটো ক্লিক কৰিছোঁ গোপ্ৰৰ কিন্তু কেপচাৰ নহ'ল কাৰণ 2-3 ছেকেণ্ড লাগে না ৰেকৰ্ডিং অন হওঁতে লাইভ দেখা পাইছোঁ কিন্তু দেই পৰা একদম শ্লিপ খাই পৰছি একো বেলেগ একোৱেই নাই স্পীডো নাই ধৰিলেও এই 25-30 মান স্পীড আছিল চাগে স্পীডো বেছি নাছিল তথাপিও পৰছি এই ৰাস্তাটো একদম তেলতেলীয়া হৈ আছে গোটেই বোকাই দি নপৰিব নাই আৰু মই যদি সিটো চাইডটা কাটি গ'ল হয় কাষ্টমাৰেদি পৰিলোঁ হয় জানা কথা ভাই আগৰ চকাটো শ্লিপ মাৰি দিব না তাতে আকৌ এখন স্কুটি আছিল চিনক এইটো কাষ্টমাৰো অলপমান মানে সেই 20 কিলোমিটাৰ আহিছোঁ 20 কিলোমিটাৰত চালা 170 টকা হৈছে 160 টকা দিছি মানে মানুহটোৰ মই এই কি এইটো ৰাইডটো কমপ্লিট কৰা নাছিলোঁ সেইকাৰণে আপডেট হোৱা নাছিল এইবাৰ আপডেট হোৱা হৈছিল সেইকাৰণে মই দেখাব দিছোঁ জানি বুজি একবাৰ মোক দেখাইছে তথাপিও মই আকৌ একবাৰ দেখাব দিছোঁ যাতে গম পাওক বোলে আপডেট হোৱাটো কাৰণ এই ৰাইডটো কমপ্লিট কৰাৰ লগে লগে পইচাটো বাঢ়ি যায় না একচেপ্ট কৰোঁতে 15.5 কিলোমিটাৰ নে 15.6 কিলোমিটাৰ এনেকুৱা দেখাইছিল যেতিয়া মেপখন হ'লছোঁ 19 কিলোমিটাৰ আকৌ সন্ধিয়া হওঁতে 20 কিলোমিটাৰ 20 কিলোমিটাৰ পৰা যাব লগা নহ'ল 1 কিলোমিটাৰ ওচৰা-ওচৰি বাচিয়ে গ'ল হ'লেও 19 কিলোমিটাৰ হ'লেও 190 টকা হয় 171 হৈছে এইটোও ঠিকে আছে বাৰু 10-20 টকা কম হ'লেও কথা নাই যি নহওক মজা লাগছে বৰ্তমান আছোঁ বৈশিষ্ট্য চাৰিআলি এতিয়া চাওঁ ইয়াৰ পৰা আৰু কিবা ভাড়া লাগে নেকি বৰ্তমানক উবেৰ টাৰ্ণিং হৈছে 337 এই চাওক গতিকে 337ক যদি 500 কৰি দিব পাৰোঁ ইয়াৰ পৰা যদি এটা লাগি গ'ল হাই লাগছি অকণ যাব লাগে 6 মাইল ফ্লাইঅভাৰ নাযাওঁ কিন্তু 6 মাইল ফ্লাইঅভাৰক লাগি নহয় ইফালে ডাইৰেক্ট লাগিব লাগে 6 মাইল পৰা সিটো চাইডে নালাগিব ভাড়া গাইজ ফাইনেলি লাগি গ'ল ভাড়া মানে কাষ্টমাৰৰ লগত মেছেজ কৰি আছিলোঁ এইটো দেখাইছোঁ আহি আছে নেকি বুলি দিছে ক'ত আছে আপুনি মই ওচৰতে আছোঁ তাত কাষ্টমাৰক ফোন কৰিছোঁ ফোনটো উঠাইছে কাষ্টমাৰৰ নাম হৈছে বনজিত আৰু যাব পানীপথ মানে গীতানগৰৰ সিফালে গতিকে মোৰ ৰুমৰ ওচৰতে হৈছে মই আৰু বেলেগ একো মাথা মাৰা নাই বোলে ভাড়া চাড়া যি দেখা সেয়ে দিবি মোৰ মেল নাই খালি মই সিফালে যাব লাগে
কিমান দেখাইছে 60-70 কিবা এনেকৈ দেখাইছিল চাগে পাহৰিলোঁ বলক এতিয়া সন্মুখতে চাই পিক আপ কৰিব যাওঁ আপোনালোকে চাওক গোপ্ৰ শ্বট বলক গাইজ কাষ্টমাৰ আছে বোলে তোমাৰ এফেক্সৰ সন্মুখত ইয়াতে এফেক্স আছে সন্মুখত বৈশিষ্ট্য চাৰিআলিৰ এফেক্সত কিন্তু বস্তুৰ দাম বহুত দেই ঘণ্টা দেই মানে মোবাইলৰ দাম বহুত বেছি ইয়াতে বিদ্যা কৈছোঁ বেলেগ ছেকেণ্ড হেণ্ড ডিলাৰত যা কাৰণ অ'পেন বক্স চিষ্টেমটো অলপমান উল্টা যদিও বুজি পোৱা কেতিয়াবা আৰু বুজি পায় বুজি নাপাওঁ কেতিয়াক ঠগাব পাৰে আৰু মই বক্স খুলি পেলাই মোবাইল বেচবো নেকি নেবেচে না ইউজটো কৰিবই একদিন হ'লে ইউজ কৰিলে ছেকেণ্ড হেণ্ডতে পৰে বাকী বাদ দিয়ক এফেক্সৰ সন্মুখত আছে বোলে কৈ মানুহ নে এটা বনজিত নেকি অ' টি পিটো দিয়া 9887 অ'কে হেলমেটটো লোৱা গাইজ বৰ্তমান আহি পালোঁ ৰুম চিধা মানে ঘটনাটো হৈছে কি ভাড়াটো মাৰিলোঁ মানে ভাড়াটো লাগিছিল তাতে পিক আপ কৰিলোঁ কাষ্টমাৰটোক পিক আপ কৰি দেখা পালোঁ পানীপথ মানে তোমাৰ মঠঘৰীয়া পানীপথ ৰুমৰ বেছি দূৰ নহয় ৰুমৰ পৰাই গতিকে মানুহটোক নুমাই পেলাই আৰু ভিডিঅ' চিডিঅ' কৰা নাই চিধাই আহিছোঁ ৰুমত আহি পেলাই এই গোপ্ৰৰ ক্লিপ মই ওলালোঁ ভিডিঅ'গিলা ওলাই পেলাই এডিটিঙত বহিছোঁ বহুতে মনত পৰিছে মই ভিডিঅ' এণ্ডিঙে কৰা নাই এণ্ডিং কৰা নাই বুলি মনত পৰাৰ কাৰণে এতিয়া আকৌ কেমেৰাটো খুলি লৈছোঁ বৰ্তমান ৰুমতে আছোঁ এতিয়া আপোনালোকক দেখাই দিওঁ মই উবেৰত কিমান কাম হ'লোঁ নে কি 1 ছেকেণ্ড 1x 2x কৰি যাওঁ দেখা লাগিব অনলাইন বাৰু নাযাওঁ এতিয়া আৰ্নিঙত যদি যাওঁ ইয়াতে 198 মাইনাছতে লাগি আছে এতিয়া যদি চাওঁ 450 টকা অফিচিয়েলি মই 450 টকা পালোঁ কিন্তু ভাল হৈছে দেই কম টাইমত পইচাটো বঞ্চি কিয় জানানা প্ৰথম ভাড়াটো মই মাৰিলোঁ তোমাৰ 31 টকা নেকি আছিল এইটো আপিটো প্ৰথম কাষ্টমাৰ চিটি চেণ্টাৰত নোমোৱা ছেকেণ্ড ভাড়াটো মোক দিলে 42 টকা 41 টকা কিবা পইচা দেখাইছিল 60 টকা দিম বুলি কোৱা থাৰ্ড ভাড়াটো লাগিল মোৰ তোমাৰ তাৰপে লাগিছিল এটা কেঞ্চেল কৰি ফেৰা কাষ্টমাৰটোক লৈ গ'লোঁ লৈ যাই পেলাই তোক চিধা আমিনগাঁৱতো ড্ৰপ কৰিলোঁ মানে কুমাৰপাৰা পাচলিত নিম বুলি কৈ কুমাৰপাৰা পাচলি পৰা আকৌ গ'ল তাতে ল'লোঁ তোমাৰ 150 টকা তাৰপে আৰু এটা লাগিছিল তোমাৰ বৈশিষ্ট্য চাৰিআলিটো 170 টকা 171 171 ল'লোঁ তাৰপে আৰু এটা লাগিল ইয়াতে লগাটো তোমাৰ 102 টকা দেখাইছিল 120 টকা দিছিল 20 টকা মানে মোক ঘূৰি দিব দিছিল 10 টকা মানে 110 টকা ৰাখিব দিছিল কিন্তু মোৰ তাত 6 টকা আছিল হ'ব বুলি ক'লা মই বেয়া পাইছে 6 টকা খুচুৰাটো দিলোঁ হৈ গৈছে কেই টকা পালোঁ 6 টকা দিলোঁ 14 টকা এই 102 টকা দিছিল 114 টকা দিছিল নে 102 টকা দেখাইছিল 114 টকা দিছিল গতিকে এইখিনি পইচা বঞ্চি বঢ়িয়া 4.5 কৰোৰ অলপ বেছিয়ে বঞ্চি চাগে মই হিচাপ কৰি চোৱা নাই দেখ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি ছাবস্ক্ৰাইব কৰি দিব মই বেমাৰী হ'লেও ভিডিঅ' বনাই আছোঁ কাৰণ এই জোচ এটা ধৰিলোঁ নহ'লে পাহৰি যোৱা যায় না ভিডিঅ' বনাই থাকিব লাগে এতিয়া অলপ মাতটো বহি গৈছে কফ চিৰাপ খাই পেলাই নেক্সট আৰু কফ চিৰাপ নাখাওঁ মাতটো ৰিকভাৰ হওক চেলেঞ্জ আনিম না এইবাৰ হিলি যাব মানে এই জমেট' চুইগি ৰেপিড' এই কনচেপ্টটো মই লাহেকৈ চাইড কৰিম বুলি ভাবিছোঁ আপোনালোকে কি কয় ক'ব মানে ইয়াৰ ওপৰত মতামতটো দিব মই বকাল কণ্টেণ্ট মাথা মাৰিছোঁ মানে যিটো নেকি ধৰিলোঁ অসমত কৰা নাই মই সেনেকুৱা কণ্টেণ্টত টাৰ্গেট কৰি আছোঁ আমাৰ বাহিৰত আছে অসমৰ বাহিৰত এনেকুৱা কণ্টেণ্ট বহুত আছে এনেকুৱা নহয় যে ফাল্টুমি দেই ৰষ্টিং এইগিলা তোমাৰ প্ৰেংকল চেংকল এইগিলা কাৰোবাৰ নাই ৰিয়েল কণ্টেণ্ট যোনটো পাব্লিক প্লেচত অডিয়েঞ্চৰ মাজত কৰা সেই কণ্টেণ্টৰ মাথা মাৰি আছোঁ অলপমান ধৰিলেও তোমাৰ ইকুইপমেণ্টৰ দৰকাৰ আছে সেইখিনি যোগাৰ কৰোঁতে টাইম লাগিব কিন্তু কৰি ল'ম অতি সোনকালে কৰি ল'ম প্লেনিং কৰি আছোঁ চেলেঞ্জ ভিডিঅ' টাইপ ধৰিলোঁ তোমাৰ বা পাব্লিক প্লেচত বা নতুন কনচেপ্ট আৰু ইউনিক কনচেপ্টটোৰ ওপৰত ভিডিঅ' বনোৱা স্পেচিফিকলি এতিয়া মোৰ ডেইলি ব্লগ হৈছে মই ডেইলি ব্লগটো বন্ধ কৰি কিনে সেইটোত টাৰ্গেট কৰিম বুলি ভাবিছোঁ আপোনালোকে কি ভাবে জনাব গতিকে আজিৰ কাৰণে বাই বাই টাটা গুড নাইট মই এডিটিং বহোঁ আপোনালোকে ঘুমক যদি ঘুমোৱা নাই আৰু যদি দিনত চাই আছে কামত যাক ভাত খাই আছোঁ যদি ভাত খাই পেলাই হাতখন ধুব যাক বাই বাই